দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৭৭৭ নং নিজ গাধৈজাৰ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল চুৰিৰ ঘটনা। অভিযোগ মতে দীৰ্ঘদিন ধৰি কণ কণ ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত বঞ্চিত কৰি জমা কৰি ৰাখিছিল চাউল। আজি পুৱা 10 বজাত বিদ্যালয় ছুটি দি গুচি যায় ছাত্ৰ ছাত্ৰী আৰু শিক্ষকগৰাকী। সুযোগ বুজি পুনৰ বিদ্যালয়ত প্ৰৱেশ কৰে প্ৰধান শিক্ষক ইউছুফ আলী। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ইউছুফ আলীয়ে নিজৰ বাহনত 1 বস্তা চাউল বিক্ৰীৰ উদ্দেশ্য লৈ যোৱা অৱস্থাত স্থানীয় ৰাইজে হাতলতে ধৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত দলগাঁও আৰক্ষীৰ দল উপস্থিত হৈ প্ৰধান শিক্ষক ইউছুফ আলীক আটক কৰি থানালৈ লৈ যায়। এই ঘটনাই শিক্ষক সমাজক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তাৰমানে আজি 10:40 আমান আলী নামৰ মানুহ এজনে মোক কল কৰি ক'লে স্কুলৰ হেডমাষ্টাৰ হাজি ইউছুফ আলী এটা মাৰুতি আছে ইয়াৰ ছুইফ্ট, এই গাড়ীত স্কুলখনৰ নাম নিজ গাধৈজাৰ LP স্কুল। কি হৈছিল? এই গাড়ীখনত 1 বস্তা চাউল লৈ ঘৰত গৈ আছে। মোক খবৰ কৰিলে, মই 2-4জন লৈ কিনে গ'লোঁ। গৈ কিনে দেখিলোঁ কথাটো সঁচা। ই টিকিৰ পৰা চাউল নমাওঁতে আমি ভিডিঅ' কৰিলোঁ। ভিডিঅ' কৰি চালোঁ। ই কৈ আছে যে মই স্কুলৰ সভানেত্ৰীৰ অনুমতি লৈছোঁ। অনুমতি লৈ কিনে দোকানত বিক্ৰী কৰিম বুলি চাউলকেইটা লৈছোঁ। চাউল বস্তাটো লৈছে আৰু এনেকৈ কৈছে। কোনে লৈছিলে? হেডমাষ্টাৰ ইউছুফ আলী। গাড়ীত ভৰাই লৈ গৈছে? গাড়ীত ভৰাই লৈ গৈছে। বেচিবলৈ গৈছে নে কি কৰিছে? নাই, দোকানত বেচিবলৈ গৈছে এনেকৈ কৈ দিছে। অলৰেডি আমি ভিডিঅ' ৰাখিছোঁ ইয়াত। ই স্বীকাৰোক্তিও দিছে। আৰু এইটো মানে এইটো হোৱাৰ পিছত ইয়াৰ আগতেও এটা বাইট দিছোঁ আমি, খাৰুপিটা লাইভত বাইট দিছোঁ আমি। কি হৈছিলে আজি? মানে আজি 10 মান হ'ব টাইম। এনেকুৱা টাইমত আমাৰ নিজ গাধৈজাৰ LP স্কুল হেডমাষ্টাৰ হ'ল হাজি ইউছুফ আলী। এই কেইদিনমান মূৰে আমাৰ এইটো স্কুলৰ পৰা কিবা কিবি চুৰ হৈ থাকে। সি তেনেকুৱা কৈখিনি আমাৰ দলগাঁও থানাত কেছ কৰি কিনি পুলিচ লৈ যায়। কোনো চুৰ কৰে সেইটো নকয়, কিন্তু চুৰ হৈ যায় এনেকুৱা কৈখিনি আমাৰ দলগাঁও থানাত কেছ কৰি পুলিচ লৈ যায়। পুলিচৰ পৰা ইনকুৱাৰী এটা কৰাই দি সেনেকুৱা আমাৰ স্কুলটো চুৰ হৈছে। তেনেকুৱা কিবা হেৰাই যায়। ফেন কেতিয়াবা নাই, কেতিয়াবা চাউল নাই, কেতিয়াবা মটৰ নাই, তেনেকুৱা হৈ যায়। বহুত দিনৰ পৰা এনেকুৱা চলি আছে। আৰু ইনকুৱাৰী কৰাৰ পিছত তেতিয়া কয় যে আমাৰ গাঁৱৰে পাচাপতি, স্কুলৰ পাচাপতি যিবিলাক মানুহ আছে, দুষ্কৃতিকাৰী, এইবিলাকে চুৰি কৰে, এনেকুৱা কয়। আপোনাৰ মতে কোনে এইবোৰ কৰে? এনেকুৱা চুৰ কৰাটো মানে চুৰে যে কৰে, কোনে কৰে তো আমি গম নাপাওঁ, কিন্তু মাষ্টৰে কৰে কোনোবা গম নাপাওঁ, বা কোনে কৰে, কিন্তু পাচাপতি মানুহ কৰে বুলি এনেকুৱা মাষ্টৰে কৈ থাকে। কিন্তু আজি হঠাৎকৈ 10টামান বজাত স্কুল ছুটি দিলে, ল'ৰা ছোৱালী নাই, বন্ধ হৈ গ'ল। তেতিয়া মাষ্টৰজনী ওলাই গ'ল, এই বালুগাঁও ফালে ওলাই গৈছে। ওলাই যায় আধা ঘণ্টামান পিছত আকৌ আহিছে। আহি কিনি গাড়ীটো সোমাই দিলে ভিতৰত। সোমাই দি কিনি তেতিয়া চাউল উঠাই আছে গাড়ী। তাৰ এলটোৰ ডিগ্গিত চাউলৰ বস্তা উঠাই আছে, নিজৰ গাড়ী সি উঠাই আছে। তেতিয়া আমি চালোঁ, আমি আমাৰ গছত জাম পাৰি আছিলোঁ, গছৰ পৰা চাইছোঁ, গছত নুঠিলে মই ক'ব নোৱাৰিলোঁ। তেতিয়া চাউলটো উঠাই আছে। তেতিয়া আমি তাতে মানুহ আছিল, তাক ক'লোঁ আমি যে আজি তেনেকুৱা মাষ্টৰজনীয়ে চাউল লৈ আছে, আগৰ পৰা তেনেকুৱা বস্তু হেৰাই, আজিও তেনেকুৱা কৈ দিব যে চাউল হেৰাইছে, এই চাউল লৈ আছে। কিন্তু তেতিয়া মানুহ 3-4জন মানুহ আহিলে, আৰু মানুহ আহিলে। নিজে খাবৰ কাৰণে ৰাখিছে না কিবা কৰিব? বিক্ৰী কৰিবৰ কাৰণে। তেতিয়া মানুহ কেইজন আহিল, আহি কিনি লগে সোমাই কিনি চালে, ধৰিলে, ডিগ্গিত খুলি কিনি চালে যে চাউল আছে বস্তা। চাউল তেতিয়া ওলালে, ভিডিঅ' কৰি ৰাখি দিলে। সঁচা, সি কৈছে দোকানত দিব, বিক্ৰী কৰিব, এনেকুৱা। আপোনাৰ তাত সেইবোৰ ভিডিঅ' আছে? ভিডিঅ' আছে, আমাৰ তাত আছে, ভিডিঅ' আছে আমাৰ তাত। ঠিক আছে। আৰু বেলেগে তেনেকুৱা কৈখিনি আগৰ পৰাই কয় চুৰ হৈ থাকে আৰু কেছ কৰি থাকে। আৰু আজি সি নিজে চালোঁ যে সি নিজে চুৰি। আপুনি কি ক'ব বিচাৰিছে? এতিয়া আমি আইনগত যিটো ব্যৱস্থা এইটো হ'ব লাগে। আমি ছাৰক কৈছোঁ, ছাৰ গৈছিল, যাইখিনি উঠাই লৈ আহিলে। এতিয়া কিবা কৰে ছাৰে, আইনগত ব্যৱস্থা হ'ব লাগে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।